জাগুনত পুনৰ উজলিল 6জনকৈ খেলুৱৈ ইণ্টাৰ ষ্টেট মিক্স বক্সিং চেম্পিয়নশ্বিপত 4জন খেলুৱৈৰ সোণৰ পদক আৰু 2জন খেলুৱৈৰ ৰূপৰ পদক লাভ চৰাইদেউ জিলাৰ সোণাৰীত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল জাগুনৰ 6জনকৈ খেলুৱৈ অংশগ্ৰহণ কৰি আটাইকেইজন খেলুৱৈ পদক লাভ কৰিবলৈ সক্ষম হয় যোৱা 25 আৰু 26 আগষ্ট তাৰিখে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত প্ৰশিক্ষক হেম ফুকনৰ নেতৃত্বত যোৱা দলটোৰ সুস্মিতা পায়েং মনোজ বৰগোহাঁই গোমেশ্বৰ দলে আৰু ৰাহুল দলে সোণৰ মৰমী দেউৰী আৰু অনুপ সোণোৱালে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় সীমামূৰীয়া অঞ্চলটোত উঠি অহা যুৱ প্ৰজন্মৰ বাবে খেলৰ প্ৰশিক্ষণৰ জৰিয়তে বিপথে পৰিচালিত হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যাব বুলি প্ৰশিক্ষকগৰাকীয়ে জানিবলৈ দিয়ে আৰু এই ক্ষেত্ৰত অসম চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় মিক্স বক্সিং খেলত অংশগ্ৰহণ কৰি মেডেল বিজয়ী হৈ অহা আমাৰ বিশেষকৈ প্ৰতিযোগীসকলক তেখেতসকলক মই আদৰণি জনাইছোঁ আমাৰ গাঁও ফালৰ পৰা আমাৰ গাঁও পৰিচালনা সমিতি এখন আছে এই সমিতিৰ হৈ পেলাই এইবিলাকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমাৰ বৃহত্তৰ জাগুন অঞ্চলৰ বৃহৎ স্বাৰ্থৰ কাৰণে আৰু লগতে আমাৰ গাঁওখনৰ বৃহৎ স্বাৰ্থত তেওঁলোকে যিটো মেডেল লৈ আহিছে সেইটো এটা আমাৰ কাৰণে গৌৰৱৰ বিষয় সেইটো কাৰণে মই তেওঁলোকক আদৰণি জনাইছোঁ আৰু ভৱিষ্যতে অনাগত দিনত তেওঁলোকে এনেকৈয়ে যাতে তেওঁলোকে খেলৰ যোগেদি তেওঁলোকৰ নিজৰ পাৰদৰ্শিতা দেখুৱাই পেলাই আগবাঢ়ি যাব বুলি মই মোৰ ফালৰ পৰা আশা ৰাখিছোঁ মোৰ ক'ব লগাটো মই ইমানটো আগত কৈ পোৱা নাই তেনেকে সেইটো কাৰণে মই ইমানে কৈ পেলাই মোৰ ক'ব লগা চৰকাৰলৈ মই সেইটোৱে আহ্বান জনাইছোঁ যিহেতুকে জাগুন অঞ্চলটো হ'ল আমাৰ অৰুণাচলৰ একেবাৰে নিচেই সীমামূৰীয়া অঞ্চল সেইটো কাৰণে ইয়াৰ মানুহবিলাক একেবাৰে আৰ্থিকভাৱে পিছপৰা সেইটো কাৰণে যিসকল ছাত্ৰ ছাত্ৰীয়ে অৰ্থাৎ যিসকল আমাৰ যুৱক যুৱতীয়ে আপোনাৰ এই খেলৰ প্ৰতি আগ্ৰহী আছে তেওঁলোকক যাতে চৰকাৰে অনাগত দিনত তেওঁলোকে যাতে তেওঁলোকৰ ভালৰ কাৰণে যাতে হিত চিন্তা কৰি পেলাই তেওঁলোকক সাহায্য আগবঢ়াব বুলি মোৰ ফালৰ পৰা মই চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ হয় চৰাইদেউ ডিষ্ট্ৰিক্ট চিনাইট হৈছিল বিজেপি অফিচত 25 to 26 দুদিনীয়া কাৰ্যসূচী হয় আমাৰ ইয়াৰ পৰা 6জনে কৰিছিল 6জনৰ ভিতৰত 4জন গ'ল্ড মেডেল আৰু 2জন চিলভাৰ হয় ছোৱালী 2জন আছে ল'ৰা 4জন আছে হয় আজি মই আমাৰ ল'ৰা ছোৱালীখিনি এইখিনি এইটোৱে ক'ব বিচাৰিছোঁ যে ছোৱালীখিনি প্ৰায় আজিকালি আমাৰ কি হ'ল সুৰক্ষাটো বহুত কম আছে সেইটো কাৰণে কালিপখি দুদিনমান আগত হৈ গৈছে কিছুমান কেছ সেইটো কাৰণে মই কওঁ যে জনাওঁ ৰাইজক জাগুন অঞ্চলৰ প্ৰায়ভাগ ছোৱালী যেন আপোনালোকে আমাৰ ওচৰত চেল্ফ ডিফেন্সত জড়িত কৰি দিয়ক যোগাযোগ কৰি কিনে জইন কৰক কিছুমান চেল্ফ ডিফেন্স শিকাওক আৰু ল'ৰাখিনি কওঁ যে বাহিৰত এনেই মদ ভাং খাই ফুৰাতকৈ ড্ৰাগছ খাই পোৱাতকৈ আমাৰ অঞ্চলতে ভাল এটা সুবিধা দিয়া আছে কিক বক্সিং চেল্ফ ডিফেন্স আছে তাতে প্ৰশিক্ষণ ল'বলৈ মই আহ্বান জনাওঁ হয় আমাৰ এইটো কিক বক্সিং হয় আমি মিক্স বক্সিং খেলি আহিছোঁ বৰ্তমান চৰকাৰলৈ এইটো অনুৰোধ জনাওঁ যে আমাৰ একেবাৰে অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ আমি নিচেই ল'ৰা ছোৱালী দুখীয়া ছাত্ৰ ল'ৰা ছোৱালী হয় যদি চৰকাৰে কিবা এটা আমাৰ ক্লাবৰ বস্তুৱে যদি আমাৰ দুই এটা সহায় কৰে তেনেহ'লে আমাৰ বহুত ডেভেলপ হ'ব বুলি আমি জানো তাকে দাবী জনাইছোঁ নিউজ ডেস্ক ৰিপৰ্ট ডেমক্ৰেটিক আসাম